এই সম্পকদাৰ নিচিনা খোলা চাপৰি পিঠা এই পৃথিৱীতে নাই। এনেকে দিয়া কাৰণ ৰঙিয়া নকচি গাঁৱৰ চম্পক দা গুৱাহাটীত খলা চাপৰি পিঠা আৰু চাহ বনায় এনে টেষ্টি বনায় নহয়। 10 বছৰ আগতে গুৱাহাটীত আহিছিল, আজি চম্পক দাই চাহ আৰু খলা চাপৰি বেচি পেলাই BMW কিনা সপোন দেখি আছে। হৈ না হৰ যাচি বিনে পানী টুপি পিয়া সপোনত নাভাবা বস্তু এটা কৰি আছো। চাহ বনাও, এইখিনি ওচৰত দোকান আছে, প্ৰত্যেকখিনি দোকানে মোৰ পৰা চাহ খায়। মালপোৱা বনোৱা হয়। কি বনাইছে এইটো চম্পক দা? খোলা চাপৰি পিঠা। ওচৰলে চাপি যাই লাহেকে তাই কয়, অ দাদা চিন্দাল তুলি দিবা নেকি? চেনু তুল্লা প্ৰেমো হৈ গ'ল সেই পলকত। খলা চাপৰি পিঠাৰ যিটো মেইন টেক্সাৰটো কিন্তু ধুনীয়া হৈছে। তোমাৰ কাৰণে পিঠা বনাইছো, তুমি চেনি অলপমান দি দিছো। দিয়ক। গুড় দিলে বেছি ভাল হয়, তথাপি চেনি দি দিছো। চম্পক দাৰ হাতৰ খলা চাপৰি পিঠা উইথ চেনি বঢ়িয়া হৈছে, একদম পাৰফেক্ট। বহুতখিনি সপোন লৈ মানুহ আগবাঢ়ি আহে। চবৰে চব সপোন পূৰা নহয়, কষ্ট কৰি আগবাঢ়ি যাব লাগে। কোনদিনা কাৰ ভাগ্যত কি লিখা থাকে কোনো ক'ব নোৱাৰে। বেলতলা এজি ষ্টপেজৰ ওচৰত মা মনসা মাৰ্কেট। জুবিন দা আমাৰ ওচৰত নাই, জুবিন দা আমাক এৰি থৈ গুচি গ'ল। জুবিন দালৈ শ্ৰদ্ধা সদায় থাকিব। জুবিন দাৰে গাই দিছো। জুবিন দা গাই দিয়ে। নাহৰ ফুলাৰ বতৰ, নাহৰ মোৰ মৰমৰ